উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰিছিলোঁ ৰজনীকান্ত বৰদলৈৰ এখন বুৰঞ্জীমূলক উপন্যাস মনোমতী। কিন্তু বিশেষ অসুবিধাবশতঃ আমি এই উপন্যাসৰ ধাৰাবাহিক পাঠ আধাতে সামৰিব লগা হৈছিল। অৱশ্যে এতিয়া সেই অসুবিধা দূৰ হোৱাত আমি পুনৰ আৰম্ভ কৰিবলৈ লৈছোঁ। মনোমতী উপন্যাসখন ৰজনীকান্ত বৰদলৈদেৱে মানৰ তৃতীয় অসম আক্ৰমণৰ ওপৰত ভিত্তি কৰি ৰচনা কৰিছিল। এয়া 13 নং খণ্ড, নাৱেৰে। এইদৰে মিংগিমাহা কাউদেউঙে বৰনগৰীয়া বৰুৱাৰ গড় আক্ৰমণ কৰি আৰু বৰুৱাৰ সোণৰ হাউলিক শ্মশানত পৰিণত কৰি তাৰ পিছদিনা ৰাতিপুৱাই হলকান্ত বৰুৱাক খন্তেকো জিৰাবলৈ নিদি এজাক মান আৰু 18টা বৰফুকনৰ 10টা লগত দি বৰনগৰ, ৰূপহী ইত্যাদি ঠাই আক্ৰমণ কৰিবলৈ পঠালে। তেওঁ এজাক মান আৰু বন্দীবিলাকক লগত লৈ আকৌ মানাহেদি ভটিয়াবলৈ ধৰিলে। হলকান্ত বৰুৱাই বৰনগৰীয়া বৰুৱাৰ হাউলিত তেওঁৰ শত্ৰু বৰনগৰীয়া বৰুৱাত বাজে আৰু কোন কোন বন্দী হৈছিল সেই কথা জানিব নোৱাৰি উলাহ মনেৰে মান সৈন্য লগত লৈ নিজৰ দেশ লুটপাত কৰিবলৈ গ'ল। বন্দীবিলাকৰ ভিতৰত মিংগিমাহাই মনোমতী আৰু শান্তিৰাম ভকতক নিজৰ নাৱত তুলি লৈছিল। লক্ষ্মীকান্ত বৰুৱা, পমিলা আৰু বৰনগৰীয়া বৰুৱাক টেঙুলা নামেৰে মানৰ বৰফুকনটোৱে তাৰ নাৱত লৈছিল। মানহঁতে মতা বন্দীকেইজনক মাছ পহুৰ দৰে বান্ধি নাৱৰ তলিত পেলাই দিছিল। তিৰোতা বন্দী দুজনীক সেইদৰে টানকৈ বান্ধ-চান নিদি অলপ অচৰপকৈ বান্ধি নিছিল। লক্ষ্মীকান্ত ডেকা বৰুৱাৰ ক্ষত হোৱা ঠাইডোখৰৰ পৰা ভালেমান তেজ বৈছিল। কিন্তু নাৱৰ তলিত তেওঁক পেলাই নিয়াৰ পৰা উপকাৰ হৈছিল। নাৱৰ তলিৰ পানীবিলাক তেওঁৰ ঘাট লাগি ঘাৰ তেজ ববলৈ এৰিলে। ভাগৰে দুখে অনাহাৰে লক্ষ্মীকান্ত এধামৰা যেন হৈ গ'ল। মিংগিমাহাৰ নাৱতো শান্তিৰাম ভকত সেইদৰে মৰাৰ নিচিনা হৈ পৰি গৈছিল। তেওঁ ভালেখিনি পৰলৈকে কাৰো মুখলৈ নেচাই মাতবোল নোহোৱা হৈ আছিল। তাৰপিছত এবাৰ তেওঁ মিংগিমাহাৰ ফালে চালে। তাৰ ফালে চাওঁতেই তেওঁৰ সেই চকু গাভৰুজনীৰ ওপৰত পৰিল। তেওঁ ৰ লাগি সেই গাভৰুজনীলৈ খন্তেক পৰ চাই থাকি শেহত উচপ খাই উঠি গাভৰুজনীক মাতো মাতো কৰিলে। কিন্তু গাভৰুজনীয়ে তেওঁৰ আখৈ বুজি তেওঁক ততালিকে চকুৰে ইংগিত কৰি বাধা দিলে। তেতিয়া তেওঁ তললৈ মূৰ কৰি উচুপি উচুপি কান্দিবলৈ ধৰিলে। মিংগিমাহাই সেই কথাৰ গম নাপালে। মিংগিমাহা সেনাপতিৰ আন আন অশেষ দুখৰ লগে লগে সুন্দৰী তিৰোতালৈ আগ্ৰহ হোৱা দুখফাকিও হুল্লকলাই আছিল। সেই দেখি তেওঁ ৰূপহী মনোমতী গাভৰুক নিজৰ নাৱত তুলি লৈছিল। মনোমতীয়ে নিজৰ অৱস্থা গমি ভাবি নাৱে নাৱে কান্দি গৈছিল। মিংগিমাহাই তেওঁক নাৱে নাৱে বিদ্ৰূপ কৰিবলৈ নেৰিছিল। বিদ্ৰূপ কৰি হেঁপাহ নপলাই সি এবাৰ উঠি আহি মনোমতীৰ মুখত তাৰ চেলুৱৈটো গুজি দিবলৈ ধৰিলে। এনেতে সেই গাভৰুজনী উঠি আহি তাক আঁকোৱালি ধৰি "হেই, তই এইখন কি কৰ?" বুলি টানি নি বহুৱাই ক'লে, "মিংগিমাহা, মই তোক বৰ ভাল পাওঁ অ'। তই সেই গেন্ধেলিত চকু দিলে মই মৰি যাম।" মিংগিমাহাই ক'লে, "বুকুৰ জীউ, তই মোক বৰ ভাল পাৱনে?" গাভৰুজনীয়ে ক'লে, "এৰা কলিজা, তোক মই বৰ ভাল পাওঁ।" মিংগিমাহাই হাঁহি হাঁহি ক'লে, "ভাল নেপাবিনো কেলৈ? মই জানো কম ধুনীয়া ডেকা।" এই বুলি কৈ সি নিজৰ গোফ কোচা পকাবলৈ ধৰিলে আৰু এবেগেটমান চেলুৱৈ এটা লগাই লৈ শুপিবলৈ ধৰিলে। গাভৰুজনীয়ে মনোমতীলৈ আঙুলিয়াই ক'লে, "তাই আগত থকাত তই এনেখন নকৰিবি অ', মোৰ লাজ লাগে।" এই বুলি কৈ চেলুৱৈটো ওলোটাই দিলে।
মিংগী মাহাই সেই চেলুৱৈটো তেতিয়া নিজৰ মুখতে সুমাই লৈ গাভৰুজনীৰ ফাললৈ চাই হাঁহিবলৈ ধৰিলে। ইফালে টেঙুলাৰ নাৱত পমিলাকো টেঙুলাই উৰে নাৱে বিদ্ৰূপ কৰি গৈছিল। টেঙুলাই কৈছিল, মইনা তই মোৰ হলি, মই সিজনীক ল'ব খুজিছিলোঁ, কিন্তু আমাৰ সেনাপতি ওপৰতে চগা পৰিল। তোৰতো যদি চগা নপৰে তেন্তে তই মোৰ হলি। বুদ্ধিমতী আৰু বিপদত চতুৰ পমিলাই উত্তৰ দিলে, টেঙুলা তই যে মোক বিয়া কৰাবি, মোকনো কি কি দিবি, কি কি খোৱাবি? টেঙুলাই তাইৰ এই কথা শুনি আনন্দৰ উলাহত ক'লে, তোক সোণ দিম, কানি কাপোৰ দিম, মদ ভাত দিম, আৰু কি দিম? পমিলা, বাৰু তই যেনিবা মোক এইবিলাক দিবি। বাৰু তই সৎকাহ মই আৰু যি খোজোঁ তাকে দিবিনে নিদিয়? টেঙুলাই ক'লে, সৎ লামা গুৰুৰ সৈতে তোক আৰু যি লাগে তাকে দিম। পমিলা, তহঁতৰ দেশত হেনো ভালেমান শুকুলা হাতী আছে, মোক তই উঠি ফুৰিবলৈ এটা শুকুলা হাতী দিবিনে? পমিলাৰ এই কথাত টেঙুলাৰ উত্তৰ হেৰাল। নাৱৰ মানবিলাকে হুহ হুহ কৰি হাঁহিবলৈ ধৰিলে। টেঙুলাই বৰ লাজ পালে। অলপ পৰ ৰৈ সি ক'লে, আমি পৰ্বতীয়া মান, আমাৰ পৰ্বতীয়া মানৰ আন কি প্ৰায় কোনো মানৰে বগা হাতী নাই, কেৱল আমাৰ ৰজাৰহে আছে। বগা হাতীত বাজে আন যিহকে খোজ তাকে দিব পাৰিম। এইবাৰ পমিলাই ক'লে, তই তেন্তে কিহৰনো ডেকা, মোৰ নিচিনা এজনী গাভৰুৱে মন যোগাব নোৱাৰ, আৰু 10জনীনো কেনেকৈ বিয়া কৰাবি? টেঙুলাই খঙতে নিজৰ দাখন দেখুৱাই ক'লে, এই দাৰ কোবেৰে। পমিলাই হাঁহি হাঁহি উত্তৰ কৰিলে, দাৰ কোবেৰে যে হে পাৰে, ময়ো তোৰ নিচিনা ডেকা হোৱা হ'লে দাৰ কোবেৰে 100জনী বিয়া কৰালোহেঁতেন, দি থৈ বস কৰিব পাৰিলেহে পৰা। পমিলাৰ এই কথাত মানহঁতে আকৌ হুহ হুহ কৰি হাঁহিবলৈ ধৰিলে। চণ্ডী বৰুৱাৰ আৰু লক্ষ্মীকান্তৰ মৰা প্ৰাণতো অলপ হাঁহি ওলাল। এনেতে সিফালৰ পৰা সেনাপতিৰ নাওখন আহি সিহঁতৰ ওচৰ পালে। হাঁহি খিকিন্দালি শুনি মিংগী মাহাই সুধিলে, তহঁতৰ কিহৰ নিমিত্তে ইমান ৰং হৈছে? বন্দোলা নামেৰে টেঙুলাৰ নাৱত থকা বৰফুকনটোৱে ক'লে, সেনাপতি, ইয়াতেই মই ধৰা তিৰোতাজনীয়ে বৰ ৰং লগা কথা কৈ আমাক হহুৱাইছে। চাওঁ কেনে ৰং লগা কথা ক'ব পৰা তিৰোতাজনী, মিংগী মাহাই ক'লে। তেওঁৰ এই কথাত টেঙুলা আহি ওচৰ চাপি ক'লে, সেনাপতি সেইজনী, তাইক মোক দিয়ক। মিংগী মাহাই টেঙুলাৰ এই কথাৰ একো উত্তৰ নিদি পমিলাক ওচৰলৈ মাতি আনি তেওঁক আগৰে পৰা গুৰিলৈকৈ চাই হাঁহি হাঁহি সুধিলে, গাভৰু, তোৰ টেঙুলাত মন সোমাইছেনে? পমিলা, সেনাপতি, মোৰ এটা গোচৰ আছে। মিংগী মাহা, কিহৰ গোচৰ? সেনাপতি, আমাকতো তোমালোকে আনিলাই, আমিনো আৰু কাহানি আমাৰ আই ভাই বোপাইহঁতক পাম, তোমালোকেতো আমাৰ জাতকুল মাৰিবাই, সেই দেখি আমিও নিজৰ কপালকে সাৰোগত কৰি তোমালোকৰ আশ্ৰয় লওঁ বুলিছোঁ। তোমালোকৰ এজনত মই আৰু আন এজনত মোৰ সেই সখী বিয়া সোমাব লাগিব। এতিয়া মই কাত বিয়া সোমাওঁ তাকে গুণা ভবাত পৰিলোঁ। তোৰ যাকে ইচ্ছা যায় তাকে লগতে বিয়া হবি, সেনাপতিয়ে ক'লে। সেনাপতি, এটা কথা, আমাৰ হিন্দুৰ নিয়ম মতে তিৰোতাৰ হাতত যিয়ে আগে ধৰে সেয়েহে তিৰোতাজনী পায়। তোমাৰ সেই বৰফুকনটোৱেহে মোক আগেয়ে ধৰিছিল, ধৰ্মমতে মই তাৰহে হ'ব পাওঁ। এতিয়া মোক দেখোন তোমাৰ টেঙুলাইহে বিয়া কৰাব খোজে। টেঙুলা, সেনাপতি, তুমি মই ধৰা তিৰোতাজনী নিছা যেতিয়াই সেইজনী মইহে পাওঁ। পমিলা আৰু টেঙুলাৰ কথা শুনি বন্দোলা বৰফুকন ওচৰ চাপি আহি ক'লে, সেনাপতি, বিচাৰ কৰক, তাইৰ মুঠ মন খাইছে, আৰু মই তাইক ধৰিছিলোঁ, সেই দেখি তাইক মইহে পাওঁ। মিংগী মাহা,
এনেবিলাক কথাৰ মই এতিয়া বিচাৰ কৰোঁ কেনেকৈ? টেঙুলা সেনাপতি আদেশ কৰক। আমি দুয়ো পাৰত উঠি মুকলি পথাৰত দাৰ কোবেৰে কোনে পাৰে এইটো থিয়া কৰোঁ। বন্দুলা সেনাপতি মই তাত সন্মত আছোঁ। মিংগিমাহা ভাই বন্দুলা, ভাই টেঙুলা, আমাৰ নিজৰ ভিতৰত এজনী তিৰোতাৰ নিমিত্তে কটাকটি কৰা ভাল নহয়। বাৰু এতিয়া মই এই গাভৰুজনী মোৰ নাৱলৈ নিওঁ। ইয়াত থাকিলে তহঁত দুয়োৰে দণ্ড লাগি থাকিব। নাও চপাই যেতিয়া আমি হাদিৰাৰ ওচৰত কোঠ মাৰিমগৈ, তেতিয়া আমি বৰভোজ পাতি দেও পূজা কৰি থিৰ কৰিম। এই বুলি কৈ মিংগিমাহাই পমিলাক টেঙুলাৰ নাৱৰ পৰা নিজৰ নাৱলৈ আনিলে। পমিলাই নিজৰ অভিষ্ট সিদ্ধ হোৱা পাই মনে মনে হাঁহিলে। মানহঁতে ইয়াৰ পাছতে আকৌ নাও মেলি দিলে। এইদৰে ওৰে দিনটো গৈ মানহঁতৰ নাওবিলাক গধূলি জইনাৰ ঘাট চাপিলগৈ। তাতে নাও বান্ধি মানহঁত পাৰত উঠি ৰন্ধা বঢ়া কৰি খালে। বন্দীবিলাকক হাতে ভৰিয়ে বান্ধি পেলাই লৈ মুখত মদ ভাত কটিয়াই দি সেই নিশালৈ সেই ঠাইতে ৰ'ল। বাটত বৰপেটা আদি ঠাইত একো অত্যাচাৰ নকৰিলে। পিছদিনা ৰাতিপুৱা সিহঁতে আকৌ নাও মেলি দি দুদিনৰ মূৰত বগুৰিবাৰী মৌজাৰ মইনবৰী গাঁও পালেগৈ। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।